হয় নিশ্চয়কৈ চাওক দেশ জোকাৰি যোৱা এই হত্যাকাণ্ড এই যি হত্যাকাণ্ডৰ যিগৰাকী মূল নায়িকা অৰ্থাৎ সোণম ৰঘুবংশীক ইতিমধ্যে যি মেঘালয় আৰক্ষী নিজৰ জিম্মাত লৈ পেলাই তেওঁলোকৰ বিমান কিছুক্ষণ পূৰ্বে আচলতে যি কলিকতা বিমানবন্দৰ অৱতৰণ কৰিছে আৰু কিছুক্ষণ পিছতে প্ৰায় 5 পৰা 10 মিনিট পিছতে যি এই কলিকতাৰ পৰা যি বিমান ইণ্ডিগোৰ 6C572 নম্বৰৰ যি বিমান এই বিমান গুৱাহাটী অভিমুখে ৰাওনা হ'ব আৰু সেয়েহে মই বৰ্তমান উপস্থিত আছো গুৱাহাটী বৰজাস্থিত নৱোত্তৰ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু বিমানবন্দৰৰ সামগ্ৰিক পৰিৱেশ মোৰ সহযোগী কিছু দেখুৱাবলৈ মই অনুৰোধ জনাম এনেদৰে এই যি এৰাইভেল গেট এই এৰাইভেল গেটেৰে আচলতে যি সোণম ৰঘুবংশীক লৈ অনা হ'ব আৰু মেঘালয় আৰক্ষী ইতিমধ্যে নিজৰ জিম্মাত লৈ পেলাই যি তিনিদিনৰ যি জিম্মা এই তিনিদিনৰ জিম্মাত লৈ পেলাই তেওঁক ইতিমধ্যে তেওঁলোকৰ যি তেওঁলোকৰ বিমান ইতিমধ্যে কলিকতাত অৱতৰণ কৰিছে আৰু অৱতৰণ কৰাৰ পিছত কলিকতাৰ পৰা আচলতে প্ৰায় 5 পৰা 10 মিনিট পিছত আচলতে তেওঁলোকৰ যি বিমান গুৱাহাটী অভিমুখে তেওঁলোক ৰাওনা হ'ব আৰু ৰাওনা হোৱাৰ পিছতে ইণ্ডিগোৰ যি 6C572 নম্বৰৰ যি বিমান এই বিমান অভিমুখে বিমানযোগে তেওঁলোক আচলতে গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীলৈ আহি পেলাই যি সোণম ৰঘুবংশীক পোনে ইয়াতে আচলতে গুৱাহাটীত যদিও বা থকাৰ কথা আছে কিন্তু তেওঁলোকে নাথাকে বোলে মেঘালয় আৰক্ষী তেওঁলোকক পোনে মেঘালয় অভিমুখে তেওঁলোকক লৈ যাব আৰু মেঘালয়ত লৈ যাব তেওঁলোকৰ যিসমূহ তদন্ত প্ৰক্ৰিয়াসমূহ কৰিব কিন্তু ক'বলৈ গ'লে যিহেতু সোণম ৰঘুবংশী দিনৰ ভাগত আহি উপস্থিত হোৱাৰ কথা আছিল 2:35 যি স্পাইচজেটৰ যি বিমান এই স্পাইচজেটৰ বিমানযোগে তেওঁলোক লৈ অনাৰ কথা আছিল কিন্তু তেওঁলোকৰ মেঘালয় আৰক্ষীৰ যিসমূহ আচলতে যি অপৰাধীসমূহ আনিবলৈ কিছুমান আচলতে প্ৰচেছ থাকে কিছুমান নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহত যিসমূহ তেওঁলোকৰ যিসমূহ কাগজসমূহ পত্ৰ তেওঁলোকৰ সেই আচলতে জমা কৰোঁতে কিছু পলম হ'ল যাৰ বাবে সোণম ৰঘুবংশীক দিনৰ পৰিৱৰ্তে আচলতে নিশাহে লৈ অনা হ'ল যাৰ বাবে কিছু পলম হ'ল যদিও আচলতে মেঘালয় আৰক্ষীয়ে নিৰাপত্তাৰ দিশক বিশেষভাৱে গুৰুত্ব দিছে আৰু মোৰ সহযোগে মই দেখুৱাবলৈ অনুৰোধ জনাম এনেদৰে যিসমূহ আচলতে আৰক্ষীসমূহ ইতিমধ্যে মেঘালয় আৰক্ষীসমূহ আহি সাজু হৈছে আৰু তেওঁলোকে আচলতে নিৰাপত্তাৰ দিশত বিশেষভাৱে গুৰুত্ব দি সোণম ৰঘুবংশীৰ যাত্ৰাপথত যাতে কোনো ধৰণৰ যাতে বাধা বিঘিনি নহয় তাৰ বাবে তেওঁলোক সাজু হৈছে আৰু এনেদৰে যিসমূহ আৰক্ষীৰ লগসমূহ সাজু হৈছে আৰু ইতিমধ্যে অসম আৰক্ষীকো হস্তম কৰি থৈ দিয়া হৈছে যে তেওঁ যিহেতু যাত্ৰাপথত হওক বা বিমানবন্দৰত কোনো ধৰণৰ যাতে বাধাৰ সন্মুখীন নহয় তাৰ বাবে অসম আৰক্ষীয়ে ইতিমধ্যে হস্তম কৰি থৈ দিয়া হৈছে আৰু অসম আৰক্ষীয়েও আচলতে এই দিশটো বিশেষভাৱে গুৰুত্ব দিব আৰু এই যি এৰাইভেল গেটেৰে আচলতে সোণম ৰঘুবংশীক যিহেতু লৈ আনিব আৰু লৈ অনাৰ যিহেতু ইতিমধ্যে 3 দিনৰ যি আচলতে ট্ৰানজিট ৰিমাণ্ড লাভ কৰিছে যিহেতু কাষ্টাডি লাভ কৰি পেলাই যিহেতু সোণম ৰঘুবংশীক আচলতে পোনে মেঘালয়লৈ লৈ যাব আৰু মেঘালয়লৈ গ'লে যিসমূহ চিন ৰিক্ৰিয়েট কৰিব অৰ্থাৎ যিসমূহ তদন্তৰ তেওঁলোকৰ যিসমূহ প্ৰক্ৰিয়াসমূহ কেনেদৰে হত্যা কৰা হৈছিল সেই সকলো প্ৰক্ৰিয়াসমূহ আচলতে দাঙি ধৰিব দেখুৱাব তেওঁলোকে ৰেকৰ্ড কৰিব কেনেদৰে হত্যা কৰা হৈছিল কেনেকৈ কি কৰিছিল সকলোৰে দেখুৱাব আৰু আনহাতে ক'বলৈ গ'লে যি আন আচলতে 4জন অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আন 4জন অভিযুক্তক অহাকালি লৈ অনাৰ সম্ভাৱনা আছে কিন্তু এতিয়া এটা তথ্য অনুসৰি যি ইতিমধ্যে যি কলিকতাৰ পৰা যিহেতু যি গুৱাহাটী যি 6C572 নম্বৰৰ যি বিমান এই বিমানত ইতিমধ্যে প্ৰৱেশ কৰিছে বিমানত ইতিমধ্যে উঠিছে বিমানৰ ভিতৰত ইতিমধ্যে প্ৰৱেশ কৰি পেলাই তেওঁলোক কিছুক্ষণ পিছতে প্ৰায় 5 পৰা 10 মিনিট পিছত আচলতে এই যি বিমান টেক অফ কৰি পেলাই গুৱাহাটীত প্ৰায় 10:35 এই বিমানখন অৱতৰণ কৰাৰ পিছতে মেঘালয় আৰক্ষীয়ে কোনো ধৰণৰ আচলতে গুৱাহাটীত তেওঁলোকে নিশাটো পথৰ কথা আছে যে নিশাটো ইয়াতে নকটাই পেলাই তেওঁলোকে পোনে মেঘালয় অভিমুখে ৰাওনা হ'ব আৰু মেঘালয়ত ৰখি পেলাই তেওঁলোকে আচলতে মেঘালয়ত যিহেতু পোনে যাব মেঘালয়ত আচলতে যিবোৰ তদন্ত প্ৰক্ৰিয়াসমূহ আৰম্ভ কৰিব আৰু ইতিমধ্যে 3 দিন যি আচলতে জিম্মা লাভ কৰিছিল 3 দিনৰ জিম্মা লাভ কৰিছিল যদিও ইতিমধ্যে প্ৰায় 1 দিন উকলি গ'ল আৰু 2টা দিন মাত্ৰ মেঘালয় হাতত আছে মেঘালয় হয়তো পুনৰ যি জিম্মাত বিচাৰিব পাৰে কিন্তু আন 4জনৰ যি অভিযুক্ত এই অভিযুক্ত কেইগৰাকীকো আচলতে অহাকালি লৈ অনাৰ পুনৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে যিহেতু মই বিমানত উপস্থিত আছো বিমানত প্ৰায় 1 ঘণ্টা পিছত যি সোণম ৰঘুবংশীক লৈ ল'ব আৰু সোণম ৰঘুবংশীক লৈ আনি পেলাই পোনে যিহেতু লৈ যাব মেঘালয় আৰক্ষীয়ে আৰু ইতিমধ্যে অসম আৰক্ষীয়ে এই বিষয়টো সমগ্ৰ যি নিৰাপত্তা দিশৰ যিসমূহ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া ইতিমধ্যে অৱগত কৰিছে আৰু অসম আৰক্ষীয়ে এই সম্পূৰ্ণ যি নিৰাপত্তাজনিত কাৰণসমূহ নিৰাপত্তাজনিত যিসমূহ প্ৰক্ৰিয়াসমূহ সহযোগ কৰি পেলাই তেওঁলোকে প্ৰায় মেঘালয়ৰ যি আচলতে সীমা সেই সীমা অতিক্ৰম কৰি পেলাই অসম আৰক্ষীয়ে থৈ আহিব ইতিমধ্যে এছকৰ্টসমূহ সাজু কৰা হৈছে মেঘালয় আৰক্ষী সাজু হৈ আছে যিসমূহ মেঘালয়ৰ যিসমূহ গাড়ীসমূহ ইতিমধ্যে সাজু হৈছে আৰু কিছুক্ষণ পিছতে যিহেতু প্ৰায় 1 ঘণ্টা পিছত আহি উপস্থিত হোৱাৰ পিছতে সোণম ৰঘুবংশীক পোনে মেঘালয় আৰক্ষীয়ে এই পথেৰে এনেদৰে আচলতে যি সোণম ৰঘুবংশীক লৈ যাব আৰু এতিয়া ক'বলৈ গ'লে যি এই প্ৰক্ৰিয়াসমূহ
এই যে হত্যাকাণ্ড এই হত্যাকাণ্ডক অন্য এক ৰূপ দিবলৈ চেষ্টা কৰিছিল সোণম ৰঘুবংশী হয় যি প্ৰেমিকা আচলতে আন যি চুপাৰী কিলাৰসমূহ আছে তেওঁলোকে আচলতে অন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল এই কিন্তু মেঘালয়ৰ আৰক্ষীৰ তৎপৰতাত প্ৰায় 120জনীয়া যি আৰক্ষীৰ দল 120জনীয়া আৰক্ষীৰ দল বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নিয়োজিত হৈ পেলাই তেওঁলোকে যি তদন্ত প্ৰক্ৰিয়াসমূহ আগবঢ়াইছিল আৰু তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে হোৱা হেতুকে কেইদিনমানৰ ভিতৰতে এই যি সোণম ৰঘুবংশীক আচলতে জালত পৰে আৰু জালত পৰাৰ পিছত আৰু আনহাতে ক'বলৈ গ'লে উত্তৰ পূবৰ এক বিশেষ গুমৰাপ হৈ আছিল যিহেতু এই হত্যাকাণ্ডৰ লগত আচলতে পৰ্যটকসকলে কৈছিল যে মেঘালয় সুৰক্ষিত নহয় উত্তৰ পূব সুৰক্ষিত নহয় তেনে ক্ষেত্ৰত বহু কথা আহি পৰিছিল কিন্তু যি এই তদন্ত প্ৰক্ৰিয়াই নিশ্চয়কৈ পুনৰ যি মেঘালয় আচলতে যি সুনাম পুনৰ সকলোৱে কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰিছে কিন্তু কিছুক্ষণ পিছত যিটো আয়ু উপস্থিত হোৱাৰ পিছত এই পথতে আচলতে সোণম ৰঘুবংশীক পোনে পোনে মেঘালয়লৈ লৈ যোৱা হ'ব